লাগিব যে যোৰহাটৰ ৰাজপথত এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কিন্তু পুনৰবাৰ যেন আকৌ কাক লৈ এতিয়া যেন উগ্ৰ হৈ উঠিছে কিন্তু কাৰ আমি নামানো এই যে প্ৰতিবাদ আচলতে এই ধৰণৰ প্ৰতিবাদ ইতিমধ্যে কৰিছে আৰু আমি তেখেতক কি ধৰণৰ কথা কৈছে আমি ক'ব বিচাৰিছোঁ জানিব বিচাৰিছোঁ অসমলৈ অহা লোকসকলৰ নাগৰিকত্ব বিদেশী ন্যায়াধিকৰণলৈ নপঠিয়াবৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ বিৰুদ্ধে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই এই সিদ্ধান্তৰ আমি প্ৰতিলিপি দাখ কৰিছোঁ আৰু ইয়াৰ পৰা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চল বাকী ৰাইজে কা নামানে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ত আমি ইতিমধ্যে আমাৰ কেছ আমি দাখিল কৰি থৈছোঁ আৰু আমাৰ আস্থা আৰু বিশ্বাস আছে যে উচ্চতম ন্যায়ালয়ে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে সুকীয়াকৈ এটা ৰায় প্ৰদান কৰিব বুলি আমি বিশ্বাস ৰাখিছোঁ তাৰ সমান্তৰালভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ যদি 28খন বা 27খন জিলাৰ কাৰণে যদি কাখন বেয়া অসমৰ 8খন জিলাৰ কাৰণে যদি কাখন বেয়া অসমৰ 27খন জিলাৰ কাৰণে কা কিয় ভাল পায় এই কথাটো কেন্দ্ৰীয় চৰকাৰে বুজাই দিব লাগে আমি ক'ব বিচাৰিছোঁ যে অসমৰ যদি হস্তনিৰ্মিত অঞ্চলবোৰৰ কাৰণে কাখন বেয়া তেতিয়াহ'লে বাকী অঞ্চলবোৰৰ কাৰণে কাখন কিয় ভাল এই কথাটো কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিবৰ বাবে আহ্বান জনাইছোঁ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত হেনো প্ৰায় 8জন লোকেহে তেওঁলোকে কাখনৰ কাৰণে আবেদন কৰিছে আমি তেখেতক সুধিব বিচাৰিছোঁ যে অসমৰ যদি আমি ইতিহাসটো চাওঁ অসমৰ ইতিহাসটোত এজন দুজনকৈ বিদেশী আহি বাংলাদেশী মূলৰ বিদেশী আহি পেলাই বৰ্তমান সময়ত অসমৰ গোটেই জনগাঁথনিটো সলাই পেলালে আমি মুখ্যমন্ত্ৰীগৰাকীক সুধিব বিচাৰিছোঁ যে অসমখনত তেওঁ 100 বছৰ ৰাজত্ব কৰি থাকিব নেকি তেওঁ কি কাৰণে তেনেকুৱা ধৰণৰ বুমেৰাং কথা কৈ ৰাইজক আচলতে বিপথে পৰিচালিত কৰিছে এই ক্ষেত্ৰত আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু সমান্তৰালভাৱে আমাৰ যে অসম তথা উত্তৰ পূৰ্বাঞ্চল বা এইখন কাখন বাতিল হ'ব লাগিব অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসী এই কাখন মানি নলয় অসম চুক্তিক উলংঘা কৰা অবৈধ অসাংবিধানিক কাখন অসম তথা উত্তৰ পূৰ্বাঞ্চল বাতিল নোহোৱা পৰ্যন্ত ছাত্ৰ সন্থাই কঠোৰ ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিযোগিতা চলাই থাকিব বুলি এই প্ৰতিবাদ চলিব আমি স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে হিচাপ হ'ব বুলি কৈছে 5জন ল'ৰা যে মহিলা তাৰ হিচাপ হ'ব নিশ্চিতভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া কা আন্দোলনটো সৰ্বস্তৰত বিয়পি পৰিছিল তেতিয়া আচলতে কা আন্দোলনটো বিমোৰাং কৰিব কাৰণে তেওঁ অসমৰ ৰাইজক বহুতবাৰ অপমান কৰি থৈ গৈছে আমি তেখেতক সুধিব বিচাৰিছোঁ যে তেখেতে 100টা বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ থাকিব নেকি এই কথাটো তেওঁক নিশ্চিতি দিব লাগে আমি দেখিছোঁ অসমৰ ইতিহাসটো যদি আমি অধ্যয়ন কৰোঁ দেখিম যে এজন দুজনকৈ বিদেশী আহি বাংলাদেশী মূলৰ লোকে অসমৰ বৰ্তমান সময়ত জনগাঁথনিটো সলাই পেলালে এই ক্ষেত্ৰত কিন্তু তেওঁ কোনো ধৰণৰ সদিচ্ছা নেদেখায় বিশেষকৈ আমি ক'ব বিচাৰোঁ যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ৰাজপথ দখল কৰিছিল তেওঁলোকে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিল তাৰ পাছত 1971 চনৰ 24 মাৰ্চৰ পাছত বাদ দি তেওঁলোকে আজি 2014 চনৰ 31 ডিচেম্বৰলৈ অহা লোকসকলৰ নাগৰিকত্ব দিবৰ কাৰণে তৎপৰিছে এই মুখ্যমন্ত্ৰীগৰাকীয়ে যে মিছা মাতিছে এই কথাটো স্পষ্ট হৈছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে ন্যায়ালয়ত আমি যুঁজ চলাই আছোঁ আমাৰ আস্থা আৰু বিশ্বাস আছে ন্যায়ালয়ে এটা উচিত ৰায় দিব আৰু এটা কথা স্পষ্ট অসম তথা উত্তৰ পূৰ্বাঞ্চল বাকী ৰাইজে কা নামানে আৰু যেতিয়ালৈকে এই কাখন বাতিল নহয় অসম তথা উত্তৰ অঞ্চলৰ পৰা তেতিয়ালৈকে ছাত্ৰ সন্থাই কঠোৰ ধাৰাবাহিক আৰু গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী চলাই থাকিব বুলি এই প্ৰতিবাদ চলিব আমি স্পষ্ট হৈ কৈছোঁ সমগ্ৰ অসমতে আপোনালোকৰ আন্দোলন হ'ব নেকি নিশ্চিতভাৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ জিলা সদৰত আমি আন্দোলন কৰিছোঁ সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলা সদনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে পৰ্যায়ক্ৰমে আৰু প্ৰতিবাদ তীব্ৰতৰ হ'ব আমাৰ স্পষ্ট কথা অসম তথা উত্তৰ পূৰ্বাঞ্চল বাকী ৰাইজে কা নামানে আৰু ভৱিষ্যতেও নামানে আৰু অনাগত সময়ত যদি কা প্ৰণয়ন কৰিবলৈ হয় তেতিয়াহ'লে ছাত্ৰ সন্থাই কঠোৰ ধাৰাবাহিক আৰু গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি এই প্ৰতিবাদ চলিব আমি স্পষ্ট হৈ গৈছোঁ নিশ্চয়কৈ ক'ব লাগিব আৰু এই ধৰণে আচলতে যোৰহাটৰ যি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰণে তেওঁলোকে প্ৰতিবাদ মুখৰ হৈ পোৱা দেখুওৱা গ'ল কাৰ আচলতে যি কা আমি নামানো সেই তেওঁলোকে আকৌ এবাৰ ৰাজপথলৈ ওলাই আহিছে আৰু সমগ্ৰ অসম জুৰি আচলতে তেওঁলোকে এই যি প্ৰতিবাদ আচলতে তেওঁলোকে চলাই নিব বুলি আমাক জানিবলৈ দিছে আৰু ইতিমধ্যে যোৰহাটৰ যি উপায়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ আৰু উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰণে আজি যোৰহাটৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যোৰহাট জিলা সমিতিয়ে কিন্তু এই ধৰণে উত্তপ্ত পৰিস্থিতি কৰা দেখা পোৱা গ'ল যোৰহাটৰ পৰা কেমেৰা পাৰ্চন ৰাজীৱৰ সৈতে উৎপল ভালৰ ৰিপৰ্ট এনিভাৰ 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ